ধুবুৰীত আৰম্ভ হৈছে ইজনৰ পিছত সিজন কংগ্ৰেছী নেতাৰ দলত্যাগ। কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন হ'ব নেকি এলাগী? আকৌ মৌলানা বদৰুদ্দিন আজমলৰ তলা চাবিৰ বিজয়ী উৰিব নেকি? ইজনৰ পাছত সিজন কংগ্ৰেছ নেতাই কৰিছে ধুবুৰীত দলত্যাগ। ধুবুৰী জিলা কংগ্ৰেছৰ সম্পাদক তৈজাল হক মণ্ডল আৰু ৰাজ্যিক যুৱ কংগ্ৰেছৰ সম্পাদক আব্দুল আউলাৰ শ্বেখৰ নেতৃত্বত এদল নিষ্ঠাবান কংগ্ৰেছ কৰ্মীয়ে দলত্যাগ কৰে ৰকিবুল হুছেইনৰ ওপৰত ক্ষুণ্ণ হৈ। কাৰণ কংগ্ৰেছ দলটোৰ প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনৰ মইমতানি। দলত্যাগ কৰি নেতাসকলে কয় যে ৰকিবুল হুছেইনৰ বাবেই দলটোত এতিয়া কেৱল ধনৰ লেনদেনেই হৈছে সাংগঠনিক স্থিতি। তেওঁ ধুবুৰীত আহিছে কংগ্ৰেছ দলটোত ধ্বংস কৰিবলৈ। মধ্যভোগী দালাল অবিহনে ৰকিবুল হুছেইন চলিব নোৱাৰে কেতিয়াও। ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ এইসকল নেতা কৰ্মীয়ে দলত্যাগ কৰিবলৈ বাধ্য হৈছে বুলি সাংবাদিকৰ আগত কয়। ইপিনে ধুবুৰী জিলা পৰিষদৰ উপ সভাপতি তথা যোৱা 20 বছৰৰ পৰা নিষ্ঠাবান কংগ্ৰেছ নেতা আলতাফ হুছেইন মণ্ডলে কংগ্ৰেছ দল ত্যাগ কৰিছে ৰকিবুল হুছেইনৰ কৰ্মকাণ্ডত। এতিয়া প্ৰশ্ন হ'ল, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ধুবুৰীত কংগ্ৰেছত এনেদৰে কিয় খহনীয়া আৰম্ভ হৈছে? কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হিটলাৰীৰ বাবে এনেদৰে ইজনৰ পিছত সিজন কংগ্ৰেছ নেতাই দল ত্যাগ কৰিছে নেকি? ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে নিৰ্বাচনৰ আগতে এলাগী হ'ব নেকি? আকৌ মৌলানা বদৰুদ্দিন আজমলৰ জয় হ'ব নেকি ধুবুৰীত? ঘণ্টাই ঘণ্টাই বৃদ্ধি পাইছে আজমলৰ আকৌ জনসমৰ্থন। গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমানে চেষ্টা অব্যাহত ৰাখিছে আজমলক জিকাই লৈ যোৱাৰ বাবে। হয়, আপোনালোকে কোন দলৰ কৰ্মী আৰু ইমান দিনে কেনেকে সেৱা আগবঢ়াইছিল সেই দলটোলৈ? মোৰ নাম তৈজুল হক মণ্ডল। মই ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদত অনুষ্ঠিত হৈ আছিলোঁ। ইয়াৰ আগতে মই যুৱ কংগ্ৰেছৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ। তাৰ পিছতে এই বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত নাৰায়ণগাঁও ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে 5 বছৰ কাল আমি অতিবাহিত কৰিছোঁ। তাৰ পিছত এইবাৰ আমি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে আছোঁ। তাৰ আগতে পদফলিৰ আগতে আমি ইয়ানুচিয়াই যুৱ কংগ্ৰেছ কৰি আজি 19 বছৰমান হ'ল আমি এই কংগ্ৰেছ দলৰ লগত অতঃপৰতভাৱে আমি সেৱা আগবঢ়াই আহিছোঁ। এতিয়া কথা হ'ল, আমি এই বিলাসীপাৰা পশ্চিম সমষ্টিত আজিৰ দিনলৈকে আমাৰ কংগ্ৰেছ দলৰ পৰা কোনো MP আৰু MLAৰ মুখ আমি দেখা নাই। তৎসত্ত্বেও বিলাসীপাৰা পশ্চিম সমষ্টিৰ কংগ্ৰেছ এজন কৰ্মী, নিষ্ঠাবান কংগ্ৰেছ কৰ্মী হিচাপে আমি পেটত গামছা বান্ধি হ'লেও আমি এই দলৰ সেৱা আগবঢ়াই আহিছিলোঁ। কিন্তু আজিৰ দিনত আমি এই ভাৰতীয় জাতীয় কংগ্ৰেছ দল আজি এৰিব লগা হ'ল। কাৰণটো হ'ল এইটোৱে যে এই দলৰ আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ যিকেইজন আছে, তেখেতে আমাৰ ইয়াত নিষ্ঠাবান কংগ্ৰেছ কৰ্মীবিলাকৰ মুখফিলে চাই বা কোৱালিটি কোৱান্টিটি এবিলিটি চাই কোনো পদোন্নতি বা তেখেতৰ কোনো সুবিধা সিহঁতে কৰি নিদিয়ে। একমাত্ৰ টকা পইচাৰ লেনদেন যাৰ ভাল আছে, যাৰ জেব গৰম আছে, তেনেকুৱা মানুহলৈ কংগ্ৰেছ দল এতিয়া আগবাঢ়িছে। এতিয়া আমিতো তেনেকুৱা নহয় যে তেনেকুৱা আমাৰ ধন বল বাহুবল আমাৰ ধন বল আছে, গতিকে আমি কৰ্মীহে, গতিকে সেইকাৰণে আমাৰ এতিয়া গুৰুত্বহীন হৈছে। আপোনালোকে ইতিমধ্যে গম পাইছে, এই ধুবুৰী জিলাত এই ধুবুৰী লোকসভাত বাহিৰৰ পৰা কেণ্ডিডেট আহি প্ৰতিবাৰ লোকসভাত কেণ্ডিডেট হয়। এইবুলিও কংগ্ৰেছৰ অলপ ফিল ভাল ইতিমধ্যে শুনা গৈছিলে, আমিও কৰ্ম কৰিছিলোঁ। কিন্তু দেখা গ'ল যে এতিয়া আমাৰ যিজন কেণ্ডিডেট ইয়াতে আহিছে, একচুৱেলি আমাদের প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰণেই দলত কংগ্ৰেছ দলৰ মানুহবিলাক লাহে লাহে ওলাই গৈ আছে। বিগত দিনতো ওলাই গৈছে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত অতঃপৰতভাৱে জড়িত আছিল। যুৱ কংগ্ৰেছ ইলেকশ্যনত আমি দেখিছিলোঁ পৰিতোষ, তাৰ আগত অংকিতা দত্ত, তাৰ আগত কামৰুল ইছলাম ষ্টেট যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিল, তাৰ আগত হিৰণ্যবুয়া ষ্টেট প্ৰেচিডেণ্ট আছিল। আজিৰ ডেটলৈকে আপোনালোকে চাব এজনৰ লগত নাই। কিয়? তেখেতৰ নেতৃত্বত এইবিলাক চববিলাক গুচি গৈছে। গতিকে আমাৰ ইয়াতো মধ্য অসম সিফালে এতিয়া কংগ্ৰেছবিলাক তেখেতৰ কাৰণে ওলাই গৈ এতিয়া আকৌ ধুবুৰীত আহিছে। তেখেতে ইয়াতো ধুবুৰী কংগ্ৰেছকে ধ্বংস কৰাৰ কাৰণে আহিছে। গতিকে আমাৰ ক্ষোভটো এনেকুৱাই যে মই যেতিয়া যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ 2015 চনত, তেখেতে যেতিয়া মন্ত্ৰী আছিল, সেই তেখেতৰ মিনিষ্টাৰ কলনীত যাই আমাৰ সাধাৰণ এটা এগ্ৰিকালচাৰৰ কপি আমি তেখেতক এটা ফৰৱাৰ্ডৰ কাৰণে গৈছিলোঁ। আমাৰ এই মন্ত্ৰী ডাঙৰীয়ে কি কৰিছিল, আমাৰ কপিটো নাচায়ে কৈছিল তোমাক এৰেষ্ট কৰাই দিম, দালালি পুলিচত দালালি কৰিব আহিছে নেকি? গতিকে যিজন মানুহৰ ব্যৱহাৰ আমি
তেতিয়াই পাইছিলো মন্ত্ৰী থকা অৱস্থাত যে ৰাপ ব্যৱহাৰ। আজি আমাৰ ইয়াত হয়তো MP হিচাপে আহিছে, MP কেণ্ডিডেট হৈছে, তেখেতে জিকিলেও যি আমাৰ ধুবুৰী লোকসভাৰ মানুহৰ যি অৱস্থা হ'ব, আপোনালোকে সবেই জানে যে মধ্যভোগী দালাল অবিহনে ৰকিবুল হাছানৰ লগত কোনো যাব নোৱাৰিব, এইটো কনফাৰ্ম কৰি দিলো মই, এই কথাটো নিজে প্ৰমাণ। গতিকে আমাৰ কথা হ'ল যে ইয়াত আহিছে, ভোট খেলিব আহিছে, MP কেণ্ডিডেট হিচাপে আহিছে, অনাগত দিনত এই ধুবুৰী জিলাখনৰ কংগ্ৰেছ ধ্বংস কৰাৰ কাৰণে আহিছে, বাকী একো নাই। গতিকে আমাৰ এনেও অৱস্থা নাই, তেখেতে হাৰিলেও আমাৰ অৱস্থা শেষ হ'ব, জিকিলেও আমাৰ সাংগঠনিক অৱস্থা শেষ হ'ব। ইতিমধ্যে গমেই পাইছিলো যে 12,000 মেম্বাৰশ্বিপ মই কৰিছিলো এই নাৰায়ণগাঁও ব্লকত, অথচ যিজন মানুহে 250 মেম্বাৰশ্বিপ কৰিছিল সেইজন মানুহক APCCৰ পৰা পইচা খাই সেই মানুহজনক ব্লক সভাপতি পাতিছে, আৰু সেই ব্লক সভাপতি মানুহ লগত এটা মানুহ নাই। সেইকাৰণে ৰাইজৰ দলৰ মানুহ আলি আকবৰ মিয়াৰ লগত শ্বেল্টাৰ লৈ আমাৰ কংগ্ৰেছী মানুহবিলাকক বঞ্চিত কৰিছে। গুটিপাৰা মিটিঙত আপোনালোকে জানে ৰকিবুল হাছানে আমাৰ কংগ্ৰেছী মানুহবিলাকক ইমান মানুহ মিটিঙত থকাৰ পিছতো একমাত্ৰ ৰাইজৰ দলে সেই মানুহজনক ক্ৰেডিট দি গুচি গৈছে, আমাৰ কংগ্ৰেছী মানুহবিলাকক সেই ৰাইজৰ দলৰ মানুহ এই নেতাৰ লগত গুচাই দি গ'ল। আমি এই কথাখিনি প্ৰটেষ্ট কৰিছিলো, কোৱাৰ পিছত আমাৰ জিলা সভাপতি আবেদুজ্জামান ডাঙৰীয়া কৈছিল যে তোমাৰ তাত লিডাৰ নাই, গতিকে তোমালোকে তাত থাকিব লাগিব। মানে আলি আকবৰ মিয়াই তাত যদি 1 লাখ টকা খৰচা কৰে, আমি তাত 2 লাখ টকা খৰচা কৰা বুলি ৰকিবুল হাছানক ক'ব লাগিব, তেতিয়াহ'লেহে আমি লিডাৰ হ'ম। আমাৰ পইচা নাই ভাই, গতিকে আমি এই দল কৰি লাভ নাই, বহুত ছাৰ্ভিচ দিছো, বেয়া লাগে দলৰ কাৰণে। আজি আৱেগিক হৈছো, আজি ইমান দিনত কষ্ট কৰি দল এৰিব লগা হ'ল, আৱেগিক হৈছো। গতিকে আমাৰ সমূহ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে, জিলাৰ সকলো কৰ্মকৰ্তাসকলৰ লগত আজি ইমান দিনে আমি উঠা বসা কৰিছো, তেখেতৰ লগত আলোচনা বিলোচনা বন্ধুত্ব এটা সম্পৰ্ক গঢ়িছিল। আমাৰ কংগ্ৰেছৰ প্ৰতিটো আমাৰ পদবীধাৰী ব্যক্তি তথা আমাৰ কৰ্মীসকলক আমি আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো। ইমান দিনত আপোনালোকৰ লগত থাকি সেৱা শুশ্ৰূষা কৰিছো বা বহুত কথা হৈছে, আপোনালোকে মোক ক্ষমা কৰিব। আৰু অনাগত দিনত যেহেতু আমি কংগ্ৰেছ এৰিলো, পিছৰ কথাখিনি হয়তো আপোনালোকে গম পাব, আমি কি কৰিম এইটো কাৰ্যসূচী পিছত ল'ম। গতিকে আপোনালোকে যাতে বেয়া নাপায়, আমি আপোনালোকক কৰজোৰে অনুৰোধ কৰিছো, আপোনালোকৰ ওচৰত ক্ষমা বিচাৰি আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰি ইতিমধ্যে পদত্যাগ পত্ৰ আমি জিলা সভাপতি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক পঠাইছো। গতিকে আপোনালোকে বেয়া নাপাব। আৰু আমাৰ এই যি কাৰুকাৰ্য চলিছে আমাৰ এই ধুবুৰী জিলাত, গতিকে এই কাৰুকাৰ্যত বা কংগ্ৰেছ দলৰ নেতাসকলে যি টকা পইচা বা তেখেতৰ মানে মন মৈতালি, এই বস্তুবিলাক আপোনালোকে ভুল নাযাব। সাধাৰণ কংগ্ৰেছ কৰ্মীবিলাকৰ ভুল নহয়, ভুল হ'ল লিডাৰবিলাকৰ। গতিকে আমি সবেই যাতে এই ক্ষেত্ৰত অৱগত থাকো আৰু সতৰ্ক থাকো, যাতে দালালৰ আওতাত আপোনালোকে নপৰে। ইয়াত দালাল সিন্ডিকেটৰ ৰাজনীতি চলি আছে। আমাৰ লগত আমাৰ যুৱ কংগ্ৰেছৰ ষ্টেট সাধাৰণ সম্পাদক আব্দুল আৱাল শেখ ডাঙৰীয়া আছে, তেখেতে NSCR ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিল ইয়াৰ আগতে। তাৰ পিছতে জিলাৰ সাধাৰণ সম্পাদক, যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলে, তেখেতেও বহুত ছাৰ্ভিচ ইতিমধ্যে দি আহিছে। লগতে আছে আমাৰ NSCR সমষ্টি প্ৰেচিডেণ্ট আগতে আছিলে, এইবাৰ আগত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুল কালাম মণ্ডল ডাঙৰীয়া আছে। আমাৰ লগতে আছে মহৰ আলী শেখ, ই আমাৰ এই নাৰায়ণগাঁও ব্লকৰ যিটো ৰাজীৱ গান্ধী পঞ্চায়তী ৰাজ সংগঠনৰ সভাপতি হয়, ই আছে। আমাৰ লগত আছে বদৰুল ইছলাম, ই আছিল সেৱা দলৰ, নাৰায়ণগাঁও ব্লক কংগ্ৰেছৰ সেৱা দলৰ সভাপতি আছিল, এতিয়া প্ৰাক্তন হৈছে। আমাৰ লগত আছে কাজাইঘাটাৰ মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলাম, ইও আছে। আমাৰ লগত এইটো সেৱা দলৰ নাৰায়ণগাঁৱৰ মণ্ডল সভাপতি আছিল প্ৰাক্তন। আপোনালোক কিমানজনে আজি পদত্যাগ কৰিব? আমি পদত্যাগ আজি মোটামুটি 70-80 জন আজি পদত্যাগ কৰিম, কিন্তু আমি কমচে কম 400 পৰা 500 আমাৰ বুথৰ পৰা আৰম্ভ কৰি আমাৰ এই জিলা পৰ্যায়লৈকে 400 পৰা 500 মানুহ আমি এই পদত্যাগ পত্ৰৰ কাৰণে ৰেডি হৈছো। হয়তো আজি সববিলাক মানুহ অহা নাই, কিন্তু পৰ্যায়ক্ৰমে সববিলাক আমাৰ বুথ পৰ্যায়লৈকে এই পদত্যাগ পত্ৰ মিছন চলি থাকে। সাধাৰণ সম্পাদক পদত আছিলো। ইয়াৰ আগত মই ধুবুৰী জিলা NSCR সভাপতি হিচাপে আছিলো। আজি 2008 পৰা ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি আজি 2024 প্ৰায় 15টা বছৰ এইটো দলত দিলো। আপোনালোকে ইতিমধ্যে সংবাদ মাধ্যম আপোনালোকে জানে, বিভিন্ন সময়ত আপোনালোকক লগ পাইছো। আজি এইটো মুহূৰ্তত অলপ আৱেগিক হৈছে, কাৰণ 15 বছৰ এটা ৰাজনৈতিক দলত থকাৰ পিছত আজি সেই ৰাজনৈতিক দল এৰি আহিবলৈ বাধ্য হৈছো এজন মানুহৰ কাৰণে। সেইজন মানুহে হ'ল আজি ধুবুৰী লোকসভাৰ যিজন কংগ্ৰেছৰ প্ৰাৰ্থী, সেই মানুহজনৰ কাৰণে আজি দল ত্যাগ কৰিলো। কাৰণ এতিয়া আপোনালোকে ক'ব পাৰে যে
দলৰ মাজত থাকি কথাখিনি ক'ব পাৰিলেহেঁতেন। মই একাধিকবাৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে মই একাধিকবাৰ মাত মাতিছো দলৰ নেতৃত্ববৃন্দৰ ওচৰত, কিন্তু একো তাতে হেৰি পোৱা নাই। কাৰণ এইজন মানুহ যেতিয়া ধুবুৰীৰ ইনচাৰ্জ মিনিষ্টাৰ আছিলে, তেতিয়া ধুবুৰীবাসীৰ কাৰণে কি কৰিছিলে? এতিয়া যে আমি ৰাইজৰ মাজত তেখেতৰ হৈ ভোট বিচাৰিব যাম, ৰাইজেও আমাক সুধিব ধুবুৰীবাসীক তেখেতে কি দিছে। আজি অসম কংগ্ৰেছৰ যিটো ধ্বংস হল, লাহে লাহে দিনে দিনে যে ইমান মানুহ আজি মানে বিভিন্ন দললৈ গৈছে, মাত্ৰ এজন মানুহৰ কাৰণে গৈছে, সেইজনে হল ৰকিবুল হুছেইন। গোটেই অসমখন ধ্বংস কৰি, ধুবুৰীখন যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়াতো ধ্বংস কৰি গৈছে, এতিয়া আকৌ নতুনকে আহিছে আৰু যিখিনি আছে এইবিলাক আমি ইমান কষ্ট কৰিছিলো যে এজন লোকেল প্ৰাৰ্থী ইয়াত দিব বুলি আমি মানে বহুত আশাবাদী হৈ আছিলো। কিন্তু আমাৰ যিজন ইনচাৰ্জ আছে অসমৰ জিতেন্দ্ৰ সিং, এই ক্ষেত্ৰত টকা পইচাৰ ইমান লেটি বেটি কৰি আজি ইয়াত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিছে। আৰু ৰকিবুল হুছেইনক আমি এতিয়া কোনোপধ্যে আমি যদি আজি বেলেগ দলত জইনো নকৰো, আমি কেতিয়াও জিকাব নোৱাৰিম। তেতিয়া আল্টিমেটলি দোষটো আমাৰ ওপৰতে আহিব। কাৰণ মোৰ ওপৰত আহিব, মই একাধিকবাৰ দলীয় মৰ্যাদাত তেখেতৰ হৈ মাত মাতিছিলো, তেখেতৰ বিৰুদ্ধে মই মাত মাতিছিলো। আজি উপায়বিহীন হৈ আমি সকলোৱে মিলি আলোচনা কৰি এইজনৰ বিৰুদ্ধে, কাৰণ ধুবুৰীবাসী মানুহ সহজ সৰল মানুহ, এই মানুহখিনি যাতে ভুল পথে পৰিচালিত নহয়, এই কাৰণে আমি আজি আহিছো। আজি আমি কেইজন মানে ৰিজাইন কৰিলো। পৰ্যায়ক্ৰমে আমাৰ প্ৰতিটো বুথৰ পৰা, প্ৰতিটো পঞ্চায়তৰ পৰা আমাৰ যুৱ কংগ্ৰেছ, NSUI আৰু মণ্ডল কংগ্ৰেছৰ যিখিনি মানুহ কৰ্মকৰ্তা আছে, আপোনালোকে পৰ্যায়ক্ৰমে সকলোৱে ইয়াৰ পদত্যাগ কৰিব। আজিৰ পৰা আৰম্ভণিহে, আজি মোৰ প্ৰথমটো সেউজ আমি দিলো। অৱশ্যে চলাইছিলো। ৰকিবুল হুছেইনে চিণ্ডিকেট ৰাজ কৰাৰ কাৰণে মাত্ৰ আজি চাওক, আজি আপোনালোকে জানে ৰকিবুল হুছেইন 2016 চনত যিকেইটা টিকেট দিছিলে, 2016ৰ পৰা কংগ্ৰেছৰ অধপতন আৰম্ভ হল, ধুবুৰী ডিষ্ট্ৰিক্টত যিকেইটা টিকেট দিছিলে কেইটা জিকিব পাৰিছে? আজি যিজন আজি আমাৰ জিলা সভাপতি যিজন, সেইজন জিলা সভাপতিয়ে তাৰ ধুবুৰী বিধানসভা সমষ্টিত কেইটা ভোট পাইছিলে? আৰু সেইজন মানুহে এতিয়া কবলৈ গ'লে ৰকিবুল হুছেইনৰ পুতেক এজন তানজিল হুছেইন, কিন্তু তাৰ দ্বিতীয় পুত্ৰ আমাৰ ধুবুৰীত। আজি আমাৰ আৰিদুজ্জামান জুৱেল ৰকিবুল হুছেইনৰ দ্বিতীয় পুত্ৰ, আৰু পুত্ৰ মহ এটা আছে। আজি পুত্ৰ মহৰ কাৰণে ধুবুৰী জিলাত আজি এনেকুৱা অৱস্থা হৈছে। যদি কয় আপোনালোকে যদি কয় তানজিল হুছেইন অকলে ৰকিবুল হুছেইনৰ পুত্ৰ নহয়, ৰকিবুল হুছেইনৰ পুত্ৰ ধুবুৰীৰ আমাৰ জিলা কংগ্ৰেছৰ যিজন সভাপতি আছে, যিজনৰ কোনো অস্তিত্ব নাই, মানি ফৰফিট হৈ গৈছিল 2016 চনত, সেইজনক জিলা সভাপতি পাতিছে। আপোনালোকে ভাবক জিলাখন কেনেকে ধ্বংস কৰি আছে। এই কাৰণে আমাৰ অতিষ্ঠ হৈছো ইয়াৰ অত্যাচাৰত। আমি ইয়াৰ অত্যাচাৰত আজি আমি দলত্যাগ কৰিবলৈ বাধ্য হলো। অৱশ্যে এতিয়া আপুনি চাওক, এজন সাধাৰণ মানুহ এতিয়া গাঁও পঞ্চায়তত ভোট খেলিব, ইয়াত মাতিলে তুমি তোমাৰ পঞ্চায়তত খৰচ কৰি দিয়া, টিকেট এতিয়াই বিক্ৰী আৰম্ভ কৰি দিছে পঞ্চায়তৰ। জিলা পৰিষদ কোনোবাই খুলিব, তাক কৈ আছে তুমি 5-10 লাখ টকা খৰচ কৰি দিয়া তোমাৰ জিলা পৰিষদ এলেকাত, এতিয়াই বিক্ৰী আৰম্ভ হৈ গৈছে। আৰু যাক টকা আছে ৰকিবুল হুছেইন তাৰ লগত আছে, কিন্তু যাক টকা নাই ৰকিবুল হুছেইন তাৰ লগত নাই। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লা ৰিপৰ্ট, PI নিউজ।